বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'টো তোমালোকক মই আজি আৰু এতিয়া ভিডিঅ' তোমালোকৰ মাজত প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। আমাৰ দেশৰ বা নিজৰ কেনেকৈ চলিব লাগে সকলো মানুহৰ বাবেই দেশৰ বাবেই মই যিবোৰ পাৰোঁ ভাল ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম। আজি মই ভিডিঅ'টো অলপ দেশৰ উন্নতি কিহৰ কাৰণত হয় আৰু কিহৰ কাৰণ নহয় তাৰ বিষয়ে সমালোচনা কৰিম এই ভিডিঅ'টো। পুৰা প্ৰথমৰ পৰাই এৰ পৰা জেডলৈকে আলোচনা কৰিম। ভিডিঅ'বোৰ তোমালোকে বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, কিয়নো মই ভাল ভাল ভিডিঅ' প্ৰচাৰ কৰিয়ে থাকিম। বহুত ভিডিঅ' আছে, বহুত ভিডিঅ' বনাব লগা কৰিব লগা মোৰ আছে, মই বনাই থাকিম, শেষ নহ'ব। কিয়নো এটা কথা আছে, মানুহে যিমান জ্ঞান দিয়ে জ্ঞানৰ আদি অন্ত নাই। মানুহৰ জীয়াই থকালৈ মৰালৈকে জ্ঞান শেষ কৰিব নোৱাৰি। নলেজ জ্ঞান কেতিয়াও শেষ নহয়। জ্ঞান হৈয়ে থাকিব, নতুন নতুন জ্ঞান মানুহে পায়ে থাকিব জীয়াই থকালৈকে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি সকলোৰে ভাল জ্ঞান লোৱাটো অতি প্ৰয়োজনীয়। এনেকৈ আমি চলি আছোঁ এই পৃথিৱীত, মানৱ জাতি সকলোৱে এই পৃথিৱীখন চলি আছে। তেনেকৈ পৃথিৱীত যিমান জীৱ জন্তু আছে সকলোৰ প্ৰয়োজন হয়। সেয়েহে আমি কেনেকৈ উন্নতি কৰিব লাগে, কেনেকৈ চলিব লাগে ভাল পথেৰে, সকলোতকৈ ভাল পথেৰে সুখ শান্তিৰে, সেই বিষয়ে আলোচনা কৰিম। সেইটোহে উন্নতি বুলি কয়। তাৰ বিষয়ে আলোচনা কৰিম বন্ধু বান্ধৱ। আমি দেশখন উন্নতি কৰিবলৈ হ'লে প্ৰথমতে আমি স্কুলৰ সাধাৰণ প্ৰাইমাৰী স্কুলৰ পৰাই গুৰুত্ব দিব লগা হয়। আৰু তাতে ল'ৰা ছোৱালীবোৰক সৰুৰ পৰা ভাল শিক্ষা দিব লাগে, সকলো ধৰণৰ শিক্ষা দি আহিব লাগে। কিন্তু আমাৰ দেশত সেইবোৰ শিক্ষা আমি পোৱা নাই। তাৰ কাৰণে আমাৰ দেশ বা অন্য দেশবোৰ বহুত পিছ পৰি আছে। কিছুমান দেশৰ কথা নকওঁ, সেইবিলাক কৰিব পাৰে, আমি চাব যোৱা নাই। সেইটো নিজৰ অনুমান কৰি দেখি শুনি বৰ্তমান যি পৰিস্থিতিত আছোঁ সেইবোৰ দেখি অনুমান হয়, অভিজ্ঞতা হয়, জ্ঞান হয়। সেয়েহে এই ভিডিঅ'টোত মই জনাম। প্ৰথমতেই মই ক'লোঁ, প্ৰাইমাৰী স্কুলতে ল'ৰা ছোৱালীবোৰক সৰুৰে পৰাই এটা কথা প্ৰথমতে কওঁ। আমাৰ অসমীয়া ভাষাত একাষাৰ আছে, মই কওঁ এই ভিডিঅ'টো সকলোতে হয়। যেনেকুৱা সকলোতে মই কওঁ এই ভিডিঅ'টো, বহুত কিছুমান ভিডিঅ'ত মই কওঁ। যেনেকুৱা কথাটো হ'ল কোমলীয়া বা যেনেকৈ বেকা কৰিব পাৰি, কোমল হ'লে বেকা কৰিব পাৰি, কিন্তু পুৰঠ হ'লে বেকা কৰিব নোৱাৰি, ভাঙি যায়। ঠিক তেনেকুৱা কথা এইটো কথা 100% সত্য কথা। সেইটো আৰু হয়ও সত্য কথা। সেয়েহে মই যে প্ৰাইমাৰীৰ কথা কৈছোঁ, প্ৰাইমাৰী স্কুলৰ কথা, সেয়েহে সৰু ল'ৰা ছোৱালীক আমাৰ স্কুলবোৰত গুৰুত্ব দিব লাগে, ধ্যান দিব লাগে। কেনেকৈ ল'ৰা ছোৱালীবোৰক কামত পঢ়াত মন বহাব পাৰে, সদায় সেইটো মা দেউতা আৰু শিক্ষকবোৰে আৰু চৰকাৰখনে সেইবোৰ নিয়ম নীতি ওলাব লাগে। বৰ্তমান আমাৰ স্কুলবোৰত আমি দেখিছোঁ ল'ৰা ছোৱালীবোৰৰ প্ৰাইমাৰী পঢ়াটোৱে অকল পঢ়া, কিতাপ পাতি পঢ়াই, হিন্দী ইংলিছ অংক সেইবিলাকেই যেনেকুৱা অসমীয়া থাকে, তাৰ ছাবজেক্ট থাকে, সেইবিলাক অসমীয়া, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, কম্পিউটাৰ, এইবিলাকে চলি আছে বৰ্তমান। তাৰ লগতে সেইবিলাক চলি আছে, তাৰ লগতে কিছুমান প্ৰেক্টিছ কৰাই, কিছুমান দেখাই, যেনেকুৱা আমি কেনেকৈ চলিব লাগে, কেনেকৈ খাব লাগে। শৰীৰটো থাকিলেহে আমাৰ দেশৰ উন্নতি হ'ব। শৰীৰটোৰ বিষয়ে ধ্যান দিব লাগে, কিমান পৰিমাণে খাব লাগে, ল'ৰা এজনে কেনেকৈ চলিব লাগে, নানা ধৰণৰ এনে অপকৰ্মত বা সময় নষ্ট কৰিব নালাগে, অলাগতিয়াল কামবোৰ কৰি
সেইবিলাক শিকাব লাগে সৰুৰে পৰাই। বেয়া কৰ্মত যাব দিব নালাগে, সেইবিলাক মানে স্কুলতে সকলো শিকাব লাগে। মাক বাপেকেও সেইবিলাক ধ্যান দিব লাগে, আৰু চৰকাৰখনেও আৰু স্কুলখনেও এই তিনিও মানে ধ্যান দিব লাগিব। তেতিয়াহে আমাৰ দেশৰ উন্নতি হ'ব বা দেশবিলাকৰ উন্নতি হয়, এইবিলাক যদি আমি গুৰুত্ব দিয়া হয়। আৰু তাৰ মানে উপায় নাই, কিয়নো কোমল বা সৰুতে বেকা কৰিব পাৰে, ডাঙৰ হ'লে মানে ভাঙি যাবই। সেইটো বেকা কৰিব নোৱাৰিব ডাঙৰ বা, সেইটো সঁচা কথা। সেয়েহে মানে বহুত এনেকুৱা হৈ আছে বৰ্তমান আমাৰ পৃথিৱীত, অন্য দেশবিলাকৰো উন্নতি হোৱা নাই। এই কাৰণতেই আমাৰ দেশৰে কথা নকওঁ, যিবিলাকে মানে এইবিলাক কিছুমান মানি চলি আছে, উন্নতি হৈ আছে। কিছুমান দেশৰ বহুত সৰু সুৰা দেশ আছে, সেইবিলাকো মানে দেশৰ বহুত উন্নতি কৰি আছে। সেয়ে বন্ধু বান্ধৱ আমি কৈছোঁ, এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, চৰকাৰে যাতে পায়, চৰকাৰৰ মা বা দেউতাই পায় যাতে, আৰু এইবিলাক চৰকাৰেও যাতে গুৰুত্ব দিয়ে এই কথাবোৰ। যোনে মানে নিয়ম নীতি বনোৱাত যোনে আছে, যিবোৰে মানে আমাৰ শাসন আইন চলাই আছে, সেইবিলাকে যাতে পায়। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। সিহঁতৰ মানে মূৰত যাতে খেলে, নিয়ম নীতিবোৰ বদলাই দিয়ে কিছুমান, তেনেকুৱা হ'ব লাগে। সৰু ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগে, তেতিয়াহে মানে উন্নতি হ'ব। সেয়েহে আমি, আৰু মই ক'লোঁ মানে দেহাৰ প্ৰতি ধ্যান দিয়া, খোৱা লোৱাৰ প্ৰতি ধ্যান দিয়া, কেনেকৈ কৰিব লাগে, খেতি বাতি কেনেকৈ কৰিব লাগে, সৰু সুৰা বস্তুবিলাক, ইঞ্জিন, সেইবিলাকো শিকাব লাগে। পূৰা প্ৰেক্টিকেলি শিকাব লাগে, কাম কৰাই দেখাব লাগে, পঢ়া শুনা। তেতিয়া মানে ব্ৰেইনটো আৰু চোকা হ'ব, মানে ব্ৰেইনটো চোকা হ'ব, আগে ডাঙৰ হ'লেও আৰু বেছি চোকা হৈ যাব। উন্নতি, তেতিয়াহে দেশৰ উন্নতি হ'ব। নিজে কৰিও মানে চাকৰি নকৰিও বা নিজে কৰিও খাব পাৰিব, তেতিয়াহ'লে আৰু আমাৰ দেশত বা সমাজত মানে নিবনুৱাৰ সমস্যা দূৰ হৈ যাব। মানে তেতিয়াই মানে নিবনুৱাৰ সমস্যা দূৰ হৈ গ'লে মানে দেশৰ উন্নতি হ'ব বন্ধু বান্ধৱীসকল। সেয়েহে আমি এইবিলাক কামত অতি গুৰুত্ব দিব লাগিব। প্ৰাইমাৰীৰ পৰা মানে সৰু সুৰা ল'ৰা ছোৱালীবিলাক মানে সৰুতে যিবিলাক শিকোৱা হয়, সেইটো মানে সৰুতে মানে লাভ কৰিবই। সেই সৰুতে বেকা কৰিবই পাৰি, কোমল বা যেনেকৈ মানে নিয়া তেনেকৈ যাব পাৰে, তেনেকৈ বেকা কৰিব পাৰে, কোমল বা ভাঙি নাযায়। ঠিক তেনেকুৱা মানে সৰুতে আমি ভাল শিক্ষা দিব লাগে স্কুলবোৰত, প্ৰাইমাৰী স্কুলতে। এইটো চৰকাৰখনে আৰু শিক্ষকবোৰে আৰু তাৰপিছত আমাৰ মা দেউতাবোৰে আমি ধ্যান দিব লাগে। কিন্তু কিয় আমি এই তিনিটা যদি আমি তিনিজনে যদি তালমিল নাথাকে, কিন্তু উন্নতি নহ'ব আৰু কৰিব নোৱাৰে। স্কুলখনেও কৰিব নোৱাৰে, মা দেউতাৰ তাত ছাপোৰ্ট কৰিব লাগে আৰু চৰকাৰখনেও ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে মানে চলিব। কিন্তু মা দেউতাই কৰিব খুজিলেও মানে হ'ব, কিন্তু সকলোৱে মানে ছাকচেছ হ'ব নহয়, আৰু যিখিনি ছাকচেছ হ'ব লাগে সেইখিনি ছাকচেছ নহ'ব। যদি আমি এই তিনিজনে মিলি মানে মা দেউতা, শিক্ষক আৰু চৰকাৰখনে মিলি যদি কৰোঁ, তেতিয়া মানে সহজ হ'ব, মানে আগুৱাই যোৱাত আৰু বেছি মানে উন্নতি হ'ব। কিন্তু এজনে যদি শিক্ষকে যদি স্কুলখনে যদি কিছুমান, মই শুনিছোঁ এই স্কুলবোৰত এনেকুৱা আছে, কিন্তু সেইটো ডাঙৰৰ পৰা হয়। কিন্তু প্ৰাইমাৰী 1 UKGৰ পৰা এইবিলাক যে শিকাব লাগে, কিছুমান খেলৰ প্ৰতিও সেইবিলাক ধ্যান দিব লাগে। খেলিব দিব লাগে, কেনেকৈ খেলিব লাগে, এনেই মানে যাতে শৰীৰত যাতে বেছি মানে পৰিশ্ৰম সেনেকুৱা কৰিব নালাগে। ব্ৰেইন সেইটো বুজি পাব লাগিব, মানে আঘাত পোৱাটো, শৰীৰত আঘাত যাতে নাপায়, ব্ৰেইনত আঘাত নাপায়, সেইবিলাকো আৰু গুৰুত্ব দিব লাগিব। সেইবিলাক আমি টিচাৰবিলাকেও গুৰুত্ব দিব, প্ৰেছাৰ দিব নালাগে, শিকাব লাগে, আৰামকৈ শিকাব লাগে। মানে সিহঁতক বুজাই, নিজে কৰাই, নিজেও কৰি মানে শিকাব লাগে। তেতিয়া কোনো সিহঁতৰ ব্ৰেইনত প্ৰেছাৰ নপৰিব আৰু সহজে সিহঁতে কামবোৰ শিকি যাব। সেইটোৱে উপায় আমাৰ দেশৰ উন্নতি বা দেশবোৰৰ উন্নতিৰ মূল কাৰণ এইটোৱেই। তেতিয়া আৰু সকলোতে হাইস্কুল ছেকশ্যন,
কলেজ ছেকশ্যন যিবিলাক মানে সেইবিলাকত সেনেকৈ গৈ থাকিব লাগে, যাতে ইয়াতে প্ৰাইমাৰী ছেকশ্যনত অলপ কম পৰিমাণৰ দিব লাগে, শিকাব লাগে, আৰু হাইস্কুলত অলপ বেছি পৰিমাণে তেনেকৈ মানে আগুৱাই গৈ থাকিব লাগে। সকলো দিশৰ প্ৰতি মানে গুৰুত্ব দিব লাগে, তেতিয়াহে মানে উন্নতি হ'ব দেশৰ। এইটো বৰ্তমান আমাৰ সমাজত, বৰ্তমান আমাৰ চৰকাৰৰ দেশত দেখা পোৱা নাই। যাই যোনে মানে চলাই আছে স্কুলবোৰ চলাই আছে, যাই যোনে পাৰে মানে স্কুলবোৰ চলাই আছে বিজনেছ হিচাপত, কিন্তু মানুহৰ ভাল এটা শিক্ষা কিন্তু সেইবিলাকত গুৰুত্ব দিয়া নাই। তাৰ ফলত মানে আমাৰ দেশৰ উন্নতিও নাই, নিবনুৱাৰ সমস্যা বাঢ়ি গৈছে। এইবোৰ যদি আমি কৰা হয়, সৰুৰ পৰাই যদি ভাল শিক্ষাবোৰ দিয়া হয়, টকা পইচা কেনেকৈ মানে ব্যৱহাৰ কৰিব লাগে, য'তে ত'তে মানে মানে টকাবোৰ খুটাব নালাগে, যিটো প্ৰয়োজনীয় বস্তু সেইবোৰ গুৰুত্ব দিব লাগে। কিন্তু আজি আমি দেখি আহিছোঁ মানে মানুহৰ টকা কেনেকৈ আদায় কৰিব পাৰে, সেইটোহে মানে বেছি বৰ্তমান হৈ আছে এই পৃথিৱীত। কিয়নো নজনা মানুহক ঠগাই আছে, কিন্তু জনা মানুহকতো ঠগাবই নোৱাৰে, নজনাবোৰক ঠগাই আছে। কিন্তু যদি স্কুলবোৰত ল'ৰা ছোৱালীবোৰক সৰুৰ পৰাই যদি এইবোৰ শিক্ষা দিয়া হয়, কেনেকুৱা চলিব লাগে, কেনেকৈ খাব লাগে, কেনেকৈ বস্তুবোৰ খেতিবোৰ কৰিব লাগে, সৰুৰ পৰাই যদি শিক্ষা দিয়া হয়, স্কুল পঢ়া শুনাৰ লগতে এইবোৰ শিক্ষা দিয়া যদি হয়, তেতিয়াহ'লে দেশৰ উন্নতি হ'ব। সেইটো একদম গেৰেণ্টি। আৰু সেইটো মানে 10-12 বছৰ ধৰি লোৱা 20 বছৰ বা 15 বছৰ আগতে মানে দেশখনৰ উন্নতি বহুত গুণে উন্নতি হৈ যাব। এখন মানে পৃথিৱীৰ মানে নম্বৰ 1 এখন দেশ গঢ়িব, এইবোৰ যদি শিক্ষা দিয়া হয়। সেইটো সঁচা কথা, এইটো ভগৱানৰ মানে সেইটো সঁচাই, যিটো ভাল কৰা হয় মানে ভালেই কাম বা ভালেই মানে ফল পোৱা যায়, সেইটো কথা আছে। আমি যদি ভালকৈ যদি খেতি কৰা হয়, সদায় সময়মতে খেতিখিনি চাই, পানী সাৰ কিমান প্ৰয়োজন হয়, সেই হিচাপত যদি আমি দিওঁ, সদায় চাই থাকোঁ টাইম টু টাইম, তেতিয়াহ'লে খেতিখিনি ভাল ফল পোৱা যায় খেতিখিনিত। ঠিক তেনেকুৱা কথা, সেইটো খেতিখিনিত যিহেতু ধান খেতিত ধৰিলে 3 মাহ 4 মাহ লাগে, 3.5 মাহত ধান কটা হয়। সিও আমাৰ যিহেতু বনোৱা হ'ব 1ৰ পৰা, তেতিয়াহ'লে 25 বছৰত মানে ল'ৰাবোৰ ভাল শিক্ষা হৈ যাব। প্ৰত্যেক স্কুলতে যদি এইবোৰ শিক্ষা হোৱা যায়, তেতিয়াহ'লে 20-25 বছৰত এখন আমাৰ দেশ বহুত মানে উন্নতিৰ পথত আগবাঢ়িব। বন্ধু বান্ধৱীসকল, আৰু বেছি নকওঁ মই, বন্ধু বান্ধৱীসকল তোমালোকে এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো মই ভাল ভিডিঅ' বহুত প্ৰচাৰ কৰি থাকিম। মই খেলৰ আৰু বেছি মোৰ বেছি এক্সপিৰিয়েঞ্চ আছে, সকলো খেলৰ প্ৰতি এক্সপিৰিয়েঞ্চ আছে, তাৰ বিষয়ে মই ভিডিঅ' বনাওঁ। খেতি বাতি এজন প্ৰকৃত খেলুৱৈ হ'লে সকলোৰে এক্সপিৰিয়েঞ্চ থাকে, সেইটো গুৰুত্ব দিব লগা কথা। কিয়নো মই খেলুৱৈ এজন আছিলোঁ, কিন্তু খেল খেলিবলৈ নাপালোঁ, সেইটো কথা নহয়। কিন্তু এক্সপিৰিয়েঞ্চ আছে মোৰ, মানুহৰ কথাতে গম পোৱা যায়, কেনেকুৱা কথাবোৰ মই যে কৈছোঁ, তাতেই গম পোৱা যায় এজন কেনেকুৱা খেলুৱৈ। তেতিয়া মানে খেলুৱৈৰ এক্সপিৰিয়েঞ্চ থাকে, সকলো জ্ঞান থকা যায়। মানে সকলো খেলুৱৈ এনে কিছু খেলিব নোৱাৰে, বা সকলো খেলুৱৈকে কৰিব নোৱাৰে। কিন্তু এজন প্ৰকৃত খেলুৱৈ হ'লে সকলোৰ প্ৰতি জ্ঞান থাকে। এজন প্ৰকৃত যোনে খেলুৱৈ, সকলোৰ মানে খেলৰ খেতি কেনেকৈ চলিব লাগে পৃথিৱীখনত, মানে সকলো মানে পৰিৱেশত কেনেকৈ চলি যাব লাগে, সকলো পৰিৱেশতে মানে চলি যাব পাৰে এজন প্ৰকৃত খেলুৱৈ হ'লে। বন্ধু বান্ধৱী, সেয়েহে মই ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম। আজি মই যিটো ক'লোঁ, যাতে এই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিবা, সকলো যাতে পায়।
ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম বন্ধু বান্ধৱীসকল। দেশৰ উন্নতি হওক, মানুহৰ উন্নতি হওক। মই এটা কথা কয়, আনৰ উন্নতি নিজৰ উন্নতি। মানে তোৰ উন্নতি হ'লে আমাৰো উন্নতি, সেনেকুৱা কথা হয় বন্ধু বান্ধৱীসকল। সেইটো ভাবি চলিব লাগে, নাভাবিও কেতিয়াও তাৰ লছ যদি হয় মোৰো লছ হয়, সেনেকুৱা কথা। এখন গাঁৱত যদি এজন মানুহ ভাল মানুহ যদি হয়, কিন্তু পূৰা গাঁওখনকে ভাল কৰিব পাৰে, তেনেকুৱা কথা বন্ধু বান্ধৱী। সেয়েহে যিমান ভাল হ'ব পাৰা, মানে আনৰ ভালে নিজৰ ভাল বন্ধু বান্ধৱীসকল। ধন্যবাদ, নমস্কাৰ। আৰু বেছি মই দীঘলীয়া নকৰোঁ। আগৰ ভিডিঅ'লৈ মানে আৰু প্ৰচাৰ কৰিম, কম ভিডিঅ' বনাম বন্ধু বান্ধৱীসকল। ধন্যবাদ, নমস্কাৰ।